মৰমৰ অকণিহঁত, মই আকৌ আহিলোঁ তোমালোকৰ কাষলৈ অন্য এটা ভিডিঅ' লৈ। আৰু এয়া তোমালোকে দেখিয়ে চিনি পাইছা নহয়নে বাৰু, এখন শব্দৰ কাৰ্ড। আৰু আমি শব্দৰ ভঁৰাল চহকী কৰাত ব্যস্ত আছোঁ নহয়নে। আৰু আমাৰ এই যাত্ৰা অব্যাহত থাকক, কিয়নো এই যাত্ৰাই আমাৰ অসমীয়া ভাষাটোত কিঞ্চিত হ'লেও বৰঙণি যোগাব নহয়নে বাৰু। আৰু তোমালোকে শব্দৰ ভঁৰাল চহকী কৰি অসমীয়া ভাষাটোও চহকী কৰিব পাৰিবা। গতিকে আমি প্ৰত্যেকেই শব্দৰ ভঁৰাল চহকী কৰা কামত ব্যস্ত থাকিব লাগে। আৰু এই অসমীয়া ভাষাটো ইমান সুন্দৰ শুৱলা ভাষা এটা পৃথিৱীৰ ক'তোৱেই নাই নহয়নে। আৰু ইমানেই শব্দ আছে যে আন কোনো ভাষাতেই নাই। গতিকে এই ভাষাটো আমি ভালদৰে শিকিব লাগিব। আৰু এই মাতৃভাষাটোৰ জৰিয়তে আমি আন ভাষাবোৰ শিকাত সহজ হ'ব। ঠিক আছে, তেন্তে পলম নকৰি আৰম্ভ কৰোঁ। ইয়াত তোমালোকে দেখিছা কিছুমান শব্দ, মানে কিছুমান স্বৰচিহ্নযুক্ত আৰু কিছুমান স্বৰচিহ্নবিহীন নহয়নে। দন্ত তত আকাৰ তা, কত আকাৰে কা, বৰ্গীয় যত হস্ৰইকাৰে যি, ম, মত ওকাৰে মো, অন্তস্থ য়ত আকাৰে য়া, লত হস্ৰৌকাৰে লু, ৱাৱত আকাৰে ৱা, ল। এইকেইটাই হ'ল শব্দ নহয়নে। এইকেইটাই শব্দ। কেতিয়াবা এটা বৰ্ণয়ো এটা শব্দ হ'ব পাৰে। তেতিয়াহ'লে চাওঁ আমি প্ৰথমতে কি চাওঁ, শব্দ কি ওলাই চাওঁচোন গঠন কৰিব পৰা। আৰু তোমালোকে যদি এইবিলাক সদায় কৰি থকা নহয়, তোমালোকে পটাপট পাৰিবা। আৰু এইটো এটা ভাল বৰ ইণ্টাৰেষ্টিং খেল নহয়নে। প্ৰথমতে আমি চাওঁচোন, এইয়া দেখিছানে, আমি এনেকৈয়ে চালে কি পাম, তাম। তাম হৈছে এবিধ ধাতু নহয়নে, যাক ইংৰাজীত কোৱা হয় কপাৰ, তাম। তাৰপিছত এয়া হ'ল এনেকৈ চালোঁ কাম নহয়নে, তাম কাম। তাৰপিছত এনেকৈ আমি ক্ৰছ কৰি যদি দিওঁ, তা মু ল, তামোল নহয়নে। তামোলটো চিনি পোৱাই তোমালোকে, তামোল নহয়নে। কিমান সুন্দৰকৈ শব্দ ওলাইছে। তাৰপিছত চাওঁ ক'ত ওলাইগৈ, ম, লত হস্ৰৌকাৰে লু, ৱত আকাৰে ৱা, মলুৱা। মলুৱা হৈছে বান্দৰ, মলুৱা বান্দৰ বুলি কয় যে, সেই মলুৱা। মত ঔকাৰে মৌ, ৱাৱত আকাৰে ৱা, মোৱা। মোৱা হৈছে মাছ, এবিধ সৰু মাছ, মোৱা মাছ নহয়নে। মোৱাৰ উজান উঠিছে বুলি কয় নহয়, সেয়াই। বাক্য সাজু বুলি ক'লেও তোমালোকে এইবোৰেই ধুনীয়াকৈ একোটা বাক্য সাজিব পাৰিবা। আজি মোৱাৰ উজান উঠিছে নহয়নে, তাৰমানে মোৱা মাছৰ উজান উঠিছে। তাৰপিছত চাওঁ জিকা, জিকা নহয়নে, জিকা, বৰ্গীয় যত হস্ৰইকাৰ জিকা, জিকা হ'ল এবিধ পাচলি নহয়নে। তাৰপিছত কা, কত আকাৰে কা, বৰ্গীয় যত হস্ৰইকাৰে যি, অন্তস্থ য়ত আকাৰে য়া, কাজিয়া। বঢ়িয়া নহয়নে বা, কাজিয়া ওলালে নহয়নে, কাজিয়া। তাৰপিছত আৰু কি ওলাই চাওঁচোন, ম, ল, মল, মল মানে লেতেৰা। তাৰপিছত কা, কত আকাৰে কা, ল, কাল, কাল মানে সময়। বসন্তকাল, শীতকাল, শৰৎকাল, সেই কাল মানে হৈছে সময়। তাৰপিছত আৰু কি ওলাব পাৰে চোৱাচোন, ভালকৈ চিন্তা কৰি চোৱা। আৰু তোমালোকক এনেকৈ শব্দৰ কাৰ্ড দি শব্দ সাজোতে ময়ো শব্দৰ ভঁৰাল চহকী কৰি আছোঁ। আৰু তোমালোকেও কৰিবা। আৰু তোমালোকেও একেলগে 2-3জনে লগ লাগি কৰিব পাৰা নহয়নে। এনেকুৱা এখন কাৰ্ড বনাই ল'বা তোমালোকে। তাৰপিছত কোনে কি শব্দ গঠন কৰিব পাৰা। আৰু বিদ্যালয়তো শিক্ষকসকলে বৰ্ডত এই শব্দকেইটা দি তাৰ পৰা শব্দ সাজিবলৈ দিব পাৰে। এইটো এটা হৈছে অতি ইণ্টাৰেষ্টিং কাম। আৰু তেওঁলোকক মাজে মাজে সহায় কৰি থাকিব লাগে, মনত পেলাই দিব লাগে। শব্দটো মনত পেলাই দিলে তেওঁলোকে নিশ্চয় পাৰিব। ঠিক আছে, আৰু কি হ'ব চাওঁচোন, মলুৱা, মকা,
জিলটোৱে হৈছে ব্ৰাজিল মানে কিছুমানে সেই পলিথিনখনক জিল পেপাৰ বুলিও কয় দেই জিল। এতিয়া কাজিয়া পালোৱেই নহয়নে? তামোল মুঠতে কেইটা পালোঁ? তাম এটা, কাম দুটা, তামোল তিনিটা, মলুৱা চাৰিটা নহয়নে? তাৰপিছত জিকা 5টা, কাজিয়া 6টা, মোৱা 7টা, আৰু এইপিনে মূল বুলিও কয়, মূল নুবুজে এই যে কয় মূল নুবুজ তই, মূল নহয় সেইটো কয় মূল, তই কি মূল বুজিবি এনেকৈ কয় যে বান্দৰে নাৰিকলৰ মূল কি বুজিব সেই মূল। তেতিয়াহ'লে চোৱাচোন আমি ইমানকেইটা শব্দ উলিয়ালোঁ আৰু চিন্তা কৰিলে আৰু হয়তো ওলাব পাৰে, অকণমান সময় লাগিব পাৰে, আৰু তোমালোকে সেইবিলাক কৰি চাবাচোন। ঠিক আছে, আজিলৈ মই ইমানতে সামৰি দিছোঁ। তোমালোকে এই চৰ্চাটো কৰি থাকিবাচোন, বহুত কথাই তোমালোকে জানিব পাৰিবা, আৰু পিছত কি হ'ব, তোমালোকৰ মনৰ পৰা অট'মেটিক কম্পিউটাৰ ভাণ্ডাৰৰ পৰা তোমালোকৰ অট'মেটিক শব্দবোৰ ওলাই আহিব, য'ত ব্যৱহাৰ কৰিব লাগে ত'ত ব্যৱহাৰ হৈ যাব। সময়ত তোমালোকে চাবা সেই শব্দকেইটাই বহুত সহায় কৰিব। ঠিক আছে, আজিলৈ আহোঁ।